এলাকাৰ মহাষষ্ঠী বৰপেটা ৰোডত প্ৰায় 60খনতকৈ অধিক বৰপেটা ৰোডৰ নগৰ অঞ্চলত এই পূজা অনুষ্ঠিত হৈ আছে। আৰু পূৰ্বৰ পৰা এনেকুৱা পূজা ইয়াতো বৰপেটা ৰোড হয়। আমি যিহেতু দুৰ্গা পূজাৰ আৱিৰ্ভাৱ কেনেকৈ হ'ল সেইটো যদি বিশ্লেষণ কৰোঁ দেখা পাওঁ আমি যে 10 শতিকাত অৰ্থাৎ যেতিয়া 1000 চন আছিলে 10 শতিকাতে দুৰ্গাৰ মুক্তি পাইছিলে অসমত। আৰু তাৰ পৰৱৰ্তী সময়ত দুৰ্গাৰ লগতে মহিষাসুৰৰ মুক্তি পাইছিলে। অৰ্থাৎ এইটো আমি নিশ্চিত যে 10 শতিকাৰ সময়তে দুৰ্গা পূজা ডাঙৰকৈ নহ'লেও ক'ৰবাত দুৰ্গা মূৰ্তি আছিলে। পৰৱৰ্তী সময়ত 15 শতিকাত 17 শতিকাত মঙলদৈ অঞ্চলত, তিনিচুকীয়া অঞ্চলত, কামৰূপ অঞ্চলত, কমতা অঞ্চলত এনেকুৱাকৈ দুৰ্গাৰ মূৰ্তি পাইছিলে। আৰু সেই সময়ত দুৰ্গা পূজাটো মানুহৰ ঘৰত কৰিছিলে বা ৰজা মহাৰজাসকলে ব্যক্তিগত ৰূপত কৰিছিলে, শক্তিৰ আৰাধনা কৰিছিলে। পিছত 1610 চনত প্ৰথম কলিকতাত ৰাজহুৱাভাৱে দুৰ্গা পূজা অনুষ্ঠিত হৈছিলে, এনেকুৱা মূৰ্তিৰ জৰিয়তে হওক বা পেণ্ডেলৰ জৰিয়তে। আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগে হওক বা অসমতে হওক ধাৰাবাহিকভাৱে এইটো জাতীয় অনুষ্ঠান হিচাপে দুৰ্গা পূজাটো জাতীয় উৎসৱ হিচাপে ৰূপ পালেগৈ। আৰু সেইটোৰ লগত সংগতি ৰাখি বৰপেটা ৰোডবাসী ৰাইজে এনেকুৱাকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। আজি মই কেইবাখনো ষষ্ঠী উপলক্ষে দুৰ্গা পূজাৰ আজি মণ্ডপ উদ্বোধন কৰিলোঁ। আৰু মই এইটোৱে আহ্বান জনাইছোঁ, যিহেতু আমাৰ সনাতন সংস্কৃতিক আমি আগুৱাই নিব লাগিব। আমাৰ এইটো পৰম্পৰা, আৰু পৰম্পৰাক আমি যদিও আমাৰ এই সময়ত দুখৰ এটা প্ৰভাৱ এটা আমাৰ মজুত আছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষৰ এগৰাকী প্ৰধানমন্ত্ৰী মন কী বাতত জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি যিটো শ্ৰদ্ধা জনালে তাৰপিছত মনটো আজি কিছু পাতল হৈছে। যিহেতু আমি বিশ্বশিল্পী জুবিন গাৰ্গ বুলি ইতিমধ্যে আমি নামাকৰণ কৰিছোঁ, বৰপেটা ৰোডবাসীয়ে কৰিছে যে বিশ্বশিল্পী জুবিন গাৰ্গ। আৰু গতিকে তেওঁলোকে শ্ৰদ্ধা থাকিবই। তাৰে মাজতে আমাৰ যিটো পূজাসমূহত যিহেতু ইতিমধ্যে তেওঁলোকে শ্ৰদ্ধাঞ্জলি যাচিছে, আমি লগতে এইটো আশা ৰাখিছোঁ যে এইটো আধ্যাত্মিক অনুষ্ঠান যাতে দুৰ্গা মণ্ডপৰ ভিতৰত বাহিৰত কোনে কি গীত গায় সেইটো আমাৰ ক'বলগীয়া একো নাই। দুৰ্গা মণ্ডপৰ ভিতৰতে দুৰ্গা স্তূপ যাতে অনুষ্ঠিত হয়, তাত যাতে ভক্তিমূলক গণেশ বন্দনা হওক, সৰস্বতী বন্দনা, কাৰণ দুৰ্গাৰ লগত আমি গণেশকো দেখা পাওঁ, সৰস্বতীকো দেখা পাওঁ। সেইবোৰো যাতে মানে ল' ভলিউমত যাতে পৰিৱেশন কৰি আধ্যাত্মিক পৰিৱেশ যাতে বিৰাজ কৰি ৰাখে, তাৰ কাৰণে মই বৰপেটা ৰোডৰ লগতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ।